বহুত দিন কাপোৰৰ ভিডিঅ' দিয়া নাই। আজি ভাবিলোঁ আপোনালোকলৈ কাপোৰৰ ভিডিঅ' এটা আগবঢ়াওঁ বুলি। এইখিনি কটন উকা যোৰাত আছিলে আৰু এইখিনি প্ৰিণ্টেড কটন যোৰাত আছিলে আৰু গোটেই কাপোৰখিনি আজি আপোনালোকক দেখুৱাই দিম। এইটো আপোনালোকৰ মোৰ পৰা লৈ ৰিচেলিং কৰিবও পাৰিব দেই। এইযোৰ আপোনালোকৰ ডাইটছ আছিলে, কাপোৰযোৰ লোৱা হ'ল তেওঁ আৰু ভিডিঅ'টো মোৰ কেইবাদিনো হ'ল কৰি থোৱা, কিন্তু এডিট কৰা এলাহতে থাকি গ'ল আৰু আজিহে পঠিয়াইছোঁ আপোনালোকলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু কাপোৰখিনি আপোনালোকৰ পচন্দ হ'ব। এইযোৰ আপোনালোকৰ পখিলাৰ ডিজাইন আছে, দেখিছেনে? কাপোৰযোৰ আপোনালোকৰ হালধীয়া ৰং বুলিও ক'ব লাগিব, নহ'লে হ'লেও জিকা ফুলীয়া ৰং নিচিনা মানে। কাপোৰৰ ৰংটো বহুতেই ভাল লাগিছে। ইয়াতে মেৰুন কালাৰ আৰু গল্ডেন কালাৰৰ গুণা কৰা আছে এইটো পখিলাৰ ডিজাইনত। কাপোৰযোৰ খুবেই মৰম লাগিছে আৰু এইযোৰ কাপোৰ বাৰু অৰ্ডাৰত আছিলে আৰু আপোনালোকক ব্লাউজৰ পিচটো দিছোঁ ৰ'ব। ব্লাউজৰ পিচটো এইটো আপোনালোকৰ এবেগেটমান আহিছে আপোনালোকৰ এই ব্লাউজৰ পিছত এইটো হাতৰ যিটো ফুলৰ ডিজাইনটো দেখিছেনে? আৰু ধুনীয়া লাগিছে কাপোৰযোৰ, খুবেই মৰম লাগিছে। ধুনীয়াকৈ যদি চিলাই লয় কাপোৰযোৰ বহুত ভাল লাগিব দেখিবলৈ। আৰু এতিয়া আপোনালোকক বাকীখিনি দেখুৱাই দিওঁ। এইখিনি আপোনালোকৰ কটন যোৰাই হয় আৰু প্ৰিণ্টেড হয়। এইটো আপোনালোকে কম দামতেই পাব আৰু কাপোৰযোৰ আপোনালোকৰ কণ্ট্ৰাষ্টত থাকিব। মেখেলা কালাৰ বেলেগ, চাদৰৰ কালাৰ বেলেগ হ'ব আৰু চাদৰ কালাৰটো আপোনালোকৰ মুগা ৰঙৰ নিচিনা হ'ব। তাতে আপোনালোকৰ গুলপীয়া ৰঙৰ ফুল আছে, ক'লা ৰঙৰ মেখেলাৰ ফুলটো চাদৰত আছে আৰু চাদৰৰ ৰংটো আৰু মেখেলাত আছে মানে। আৰু এনেকুৱা এতিয়া বৰ্তমান কালাৰ মোৰ ওচৰত বৰ্তমান 3টাহে আছে বাৰু যোৰা। বেছিভাগ চেল হৈয়ে গৈছে। যদি আপোনালোকে বিচাৰে ইনবক্সত অৰ্ডাৰ কৰিব পাৰিব আৰু কম দামতে পাব আপোনালোকে। মানে কম দাম মানে আপোনালোকে দোকানৰ যিটো ৰেটত লয় মোৰ পৰা সেইটো ৰেটতে ল'ব পাৰিব, দোকানৰ পৰা যিটো ৰেটত লয়। আৰু ঘৰতে বহি বহি লোৱা আকৌ দোকানৰ পৰা বজাৰ কৰি অনা একেটা কথাই বাৰু, যদি বিচাৰে আৰু বেছি কথা কৈ দিছোঁ। আৰু এইখিনি আপোনালোকৰ ছাইড কৰি দিছোঁ। এতিয়া আপোনাৰ এইটো হ'ব ডিজাইনটো চাওক। কণ্ট্ৰাষ্ট বুলি কৈছিলোঁ যে মেখেলা ব্লাউজ কালাৰকৈ হ'ব আৰু ব্লাউজত ফুলৰ ডিজাইন থাকিব। গোটেই ব্লাউজটোত ফুল কৰা আছে ডিজাইনটো আৰু ব্লাউজৰ পিচটোত মানে। কাপোৰযোৰ মৰম লাগিছে। এইযোৰ চাওক, গোটেইযোৰ সম্পূৰ্ণকৈ দেখাই দিছোঁ। এতিয়া কটনৰ যোৰাখিনি আপোনালোকক দেখাওঁ। এইখিনি প্ৰিণ্টেডখিনি আৰু এইখিনি মই হাতেৰে বনোৱা নহয়, এইখিনি মই কাপোৰ অৰ্ডাৰ কৰি মানে উকাকৈ লৈ বেলেগকৈ বনোৱাই আনিছোঁ মানে। আৰু মোৰ অকণমান গাটো অসুখ, এইকেইদিন মই স্ক্ৰীণ প্ৰিণ্টিংটো কৰা নাই, সেইকাৰণে মই এনেকৈ বনোৱাই আনিছোঁ। আৰু স্ক্ৰীণ প্ৰিণ্টিং কাপোৰখিনি যিটো দামত পাইছে আৰু সেইটো দামতে দিয়া হ'ব, হ'লচেল প্ৰাইচে হ'ব। আপোনালোকে লৈ মোৰ পৰা ৰিচেলিং কৰিবও পাৰিব যদি বিচাৰে। আৰু কালাৰ ধুনীয়া ধুনীয়া আহিছে, দেখিছেনে? স্কাই ব্লুত আছে, বেবী পিংকত আছে, তাৰপিছতে এইটো কি কয়, এইটো ৰেডত আছে। ৰেডো নহয়, কিবা মানুহবিলাকে মচুৰ দালি কালাৰ বুলি কয়, কালাৰটো মই ইমান নাজানো বাৰু। তাৰপিছতে গুলপীয়া আছে, বেঙুনীয়া আছে, তাৰপিছতে সেউজীয়া আছে, তাৰপিছতে এইটো চি গ্ৰীণ বুলি কয় নেকি, সেইটো আছে। আৰু কালাৰবিলাক ধুনীয়া ধুনীয়া আছে। আৰু বৰ্তমান এতিয়া গৰমৰ ছিজন আৰু এতিয়া কটন যোৰাটোৱে বেছিকৈ চলিছে। যেতিয়া ঠাণ্ডাৰ ছিজন আহিব তেতিয়া মিক্স পাট বনোৱা হ'ব। আৰু মই ভাবিছোঁ আপোনালোকৰ কাপোৰবিলাক পচন্দ হৈছে। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ এটা কৰি দিব আৰু নতুনকৈ অহাসকলে মোৰ পেজটো ফ'ল' কৰি দিব। যদিহে ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইউটিউবতো একেই আছে, শান্তি এণ্ড জাগৃতা বুলি আছে আৰু ফেচবুকতো পেজ একেই আছে, শান্তি এণ্ড জাগৃতা বুলি। আৰু এইখিনি কটন যোৰাত প্ৰিণ্টিঙৰ এইখিনি কটন যোৰাত আছে অৰ্ডাৰ। আপোনালোকে যদি বিচাৰে অৰ্ডাৰ ল'ব পাৰিব, অৰ্ডাৰ দিব পাৰিব আৰু ইনবক্সত। তাৰপিছত উকা যোৰা অলপ আছে, এইখিনি অৰ্ডাৰতে আছে। চাওকচোন বাৰু, ইমানখিনি অৰ্ডাৰত আছে। ইফালে মোৰ গা বেয়া, শান্তি স্কুল থ'ব লাগে, জাগৃতা স্কুল নিব লাগে, তাৰপিছত ঘৰত ইফালে মিস্ত্ৰী লাগি আছে, ইটো কাম মানে মোৰ টাইমেই নহয়। আৰু ইভাগেও মানে মানুহে কাপোৰ দি দি একেবাৰে পূৰা ভৰ্তি হৈ আছে। কাপোৰ বেলেগকৈ মানে কিনিও দিছে, মানে বনাই দিব লাগে বুলি। আৰু এইখিনি উকা যোৰাখিনি আছে। কেতিয়াবা আকৌ আপোনালোকক ভিডিঅ' দিম, যদি এই মোৰ কাপোৰখিনি বনোৱা হয় তেতিয়া আপোনালোকক ভিডিঅ' দিম। আৰু উকাকৈও মোৰ পৰা লৈছে, উকাকৈও লৈ পেলাই আপোনালোকে স্ক্ৰীণ প্ৰিণ্টিং কৰিব পাৰিব, নহ'লে এম্ব্ৰইডাৰী কৰিব পাৰিব, ইয়াত ফেব্ৰিক কৰিব পাৰিব। কাপোৰ খুব কম দামতে পাব। যদি বিচাৰে আপোনালোকে ইনবক্সত অৰ্ডাৰ কৰিব আৰু DTDC কুৰিয়াৰত আপোনালোকে ল'ব পাৰিব। আৰু টাউন এৰিয়া হ'লে হোম ডেলিভাৰী হ'ব। সেয়া আছিলে আজিৰ ভিডিঅ'টো। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে। এইজনী আপোনালোকৰ লেটেৰীজনী, শান্তি এণ্ড জাগৃতাৰ মাক মই। মোক চবে শান্তি বুলিয়ে জানে, কিন্তু ডাঙৰ ছোৱালীৰ নাম শান্তি। আজিলৈ আহোঁ তেতিয়াহ'লে।